পৰিসমাপ্তি ঘটিল সুন্দৰভাৱে। এই প্ৰতিযোগিতাখনত 12টা টিমে অংশগ্ৰহণ কৰিছিলে আৰু এই প্ৰতিযোগিতাখনত ফাইনেলত উপনীত হৈছিলে 4 ষ্টাৰ হেল্পিং ক্লাব আহোমগাঁও আৰু বকো FC আৰু বকো FC দলে 4 ষ্টাৰ আহোমগাঁৱক 3-0 গলত পৰাস্ত কৰিলে আৰু বকো FC চেম্পিয়ন হ'ল। আৰু জননেতা সব্যসাচী ৰাফা টুৰ্ণামেণ্টত এইখিনিৰ আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাব বিচাৰিম বকো অঞ্চলবাসী ৰাইজক, যেনেধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে, তেখেতসকলে খেলাখন উপভোগ কৰিব যেনেধৰণে তেখেতসকলে আগবাঢ়ি আহিল। বহু মানুহ ইয়াত উজাৰি খাই আগবাঢ়ি আহিছে, তেখেতসকলক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে এই খেল পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াইছে আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই খেলখন পৰিচালনা কৰাত তেখেতসকলৰ যথেষ্ট অৰিহণা আছে। ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা ইয়াত আৰ্থিক অনুদানেৰে এই খেলখন পৰিচালনা কৰাত তেখেতসকলে হেল্প কৰিছে। টংকেশ্বৰ ৰাভা ছাৰক ধন্যবাদ আমি দিবই লাগিব। তাৰ উপৰিও আমাৰ 4 ষ্টাৰ হেল্পিং ছ'চাইটিৰ মেনেজাৰ আমাৰ ৰবি বড়ো ফাৰ্ষ্ট পুৰস্কাৰ দাতা, তেখেতে 50,000 টকা দিছে আৰু নিবিল চণ্ডী তেখেতে ছেকেণ্ড পুৰস্কাৰ দিছে। গতিকে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোলৈ এই যে খেলখন সুচাৰুৰূপে পৰিচালনা কৰাত আমাক সহায় সহযোগিতা কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।